Dear students, আজি আমি ক্লাস 8ত পাব লগা কেইটামান আইডেন্টিটিৰ বিষয়ে পঢ়িব গৈ আছো। ক্লাস 8ত তোমালোকে পাবা কিছুমান কিতাপত কিন্তু ক্লাস 7ত থাকে, তথাপিও ক্লাস 8ত এইকেইটা লাগে। সো আইডেন্টিটি কেইটা চাই লোৱা। নাম্বাৰ 1, a plus b whole square equal a square plus twice ab plus b square. By to a plus b whole square equal a square plus b square plus 2ab teneko likhibo pari. Next 2 number, a minus b whole square equal a square minus twice ab plus b square. Next number 3, a plus b whole into a minus b whole equal a square minus b square. And number 4, x plus a whole into x plus b equal x square plus a plus b whole into x plus ab. Okay, এই চাৰিটা আইডেন্টিটি ক্লাস 8ত পোৱা যাব। এতিয়া আমি প্রুফ কৰিম। ওকে, নাম্বাৰ 1 যেটো আইডেন্টিটি a plus b whole square equal a square plus 2ab বা twice ab একে কথা। a square plus twice ab plus b square এটো হল কেনেকে এটো আমি প্রুফ কৰিম। সো তাৰ কাৰণে কি কৰিব লাগিব, a plus b whole square আমি লিখি লৈছো। a plus b whole square মানে আমি a plus b whole into a plus b whole আমি এনেকে দুবাৰ লিখিব পাৰো। কাৰণ কিয় পাৰো, suppose x square means x into x, suppose 2 square means 2 into 2. Okay, suppose 5 square means 5 into 5. So a plus b whole square মানে a plus b whole into a plus b whole. Okay, so আমি এনেকে লিখি ললো। তাৰ মানে a plus b টুৰে সেকেন্ড যেটো a plus b আছে এটোক মাল্টিপ্লাই কৰিম। সো তাৰ কাৰণে আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব লাগিব। ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি কেনেকৈ ইউজ কৰিম, a plus b প্ৰথম যেটো a plus b আছে তাৰ যেটো a আছে এইটোৱে মই কলমেৰে যেটো ধৰি আছো এই টুৰে সেকেন্ড যেটো a plus b আছে এই গোটেইখিনিক মাল্টিপ্লাই। সো কেনেকৈ লিখিছো a into a plus b। ওকে, এইটো a ৰে a plus b এনেকৈ মাল্টিপ্লাই। মই ইয়াত চিন কিডাল দিছো বুজাৰ কাৰণে। ওকে, এই চিন কিডাল দিব নালাগে, নিদিলেও হয়। নেক্সট আকৌ এই b টুৰে প্লাস b লিখিছো মই ইয়াত প্লাস b ইনটু আকৌ a plus b। ওকে, তাৰ পিছত আকৌ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ হ'ব a ইনটু a plus b। সো a টুৰে ফাৰ্ষ্টতে 8 কৰিম। ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ক্লাস 7ত 5তে পোৱা যায়, 5 6 এইবিলাক ক্লাছত পোৱা যায়। সো মই একদম কোনোবা নাজানিব পাৰে সেইকাৰণে কৈ আছো a into a আকৌ a টুৰে এবাৰ b a into b লিখিছো। ওকে, সো কেনেকৈ লিখিলো a into a, তাৰ পিছত ইয়াত যি চিন থাকে ইয়াত প্লাস আছে গতিকে মই ইয়াত প্লাস দিছো। ওকে, প্লাস a into b লিখিলো। তাৰ পিছত আকৌ প্লাস b into a লিখিছো মই প্লাস b into a। তাৰ পিছত ইয়াত এইডাল যি চিন আছে প্লাস দিছো মই ইয়াত। ওকে, মই কলমটো দি যিখিনি জায়গাত ধৰি আছো এইখিনি জায়গা ভালকে চাবা, প্লাস চিন আছে প্লাস দিছো, তাৰ পিছত প্লাস b into b। ওকে, এনেকৈ লিখিলো। তাৰ পিছত a into a স্কয়াৰ হয়। কেনেকৈ হয়, এলজেব্ৰাৰ মাল্টিপ্লিকেশন শিকিলে গম পাবা। এলজেব্ৰাৰ মাল্টিপ্লিকেশনটো আগতে শিকিব লাগে। a into a কেনেকৈ a স্কয়াৰ হয়, যে a এর পাওয়ার কিমান আছে, a এর পাওয়ার 1 আছে। a means a to the power 1 আৰু ইয়াতো a means a to the power 1। সো পাওয়ার কিটা সেম হলে আৰু বেসটো যদি সেম হয় মাল্টিপ্লাই হৈ থাকে তেতিয়াহলে কেনেকৈ হয়, এটা যে ফৰ্মুলা আছিল a to the power m into a to the power n। ওকে, a to the power m plus n এনেকুৱা হয়, হ'বনে? সো ইয়াত n নহয় m হলেও a to the power m into a to the power m হলেও সেম হলেও প্লাস এ হয়, a to the power m plus m। ওকে, এটো ক্লাস 7তে পাইছে এইবিলাক এক্সপোনেন্টৰ যিবিলাক লস। ওকে, a to the power m into a to the power m। ওকে, দুটাৰে পাওয়ার 1 আছে গতিকে পাওয়ার দুটা প্লাস হ'ব। ওকে, a স্কয়ার হল। জাস্ট সিম্পলি মনত ৰাখিলে হল যে ইয়াত এটা a আছে ইয়াতো এটা a আছে, দুটা যেতিয়া মাল্টিপ্লাই কৰিম দুটা a হৈ যাব মানে a স্কয়ার। জাস্ট তেনেকৈ এটা ট্ৰিক হয়, এনেকৈ মনত ৰাখিলে হল। ওকে, তাৰ পিছত প্লাস a into b means দুটা এনেকৈ লগ হৈ যায় a b প্লাস আকৌ b into a means b
বি এ বা এ বি একে কথা হয় প্লাছ আকৌ বি ইনটু বি মিনছ বি স্কুৱেৰ অ'কে বি ইনটু বি কি হ'ব বি স্কুৱেৰ মানে ইয়াত বি এটা আছে আৰু ইয়াতো বি এটা আছে দুটা ইনটু কৰিলে বি স্কুৱেৰ হয় মানে বি টু দি পাৱাৰ ইয়াত 1 আছে ইয়াতো বি টু দি পাৱাৰ 1 আছে চ' বি টু দি পাৱাৰ 2 হ'ব অ'কে মানে বি স্কুৱেৰ চ' তাৰপিছত কি হ'ল লাষ্ট যিটো লাইন আছে এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি এ বি আৰু বি এ দুটা ছেমেই হয় এ ইনটু বি বা বি ইনটু এ একে কথা অ'কে কেনেকৈ একে কথা হয় ছাপ'জ 2 ইনটু 3 ইকুৱেল 6 বা 3 ইনটু 2 ইকুৱেল 6 পাম গতিকে এ ইনটু বি প্লাছ বি বা বি ইনটু এ দুটা একেই হয় গতিকে এ বি প্লাছ এ বি বুলি ধৰিব পাৰি গতিকে দুটা এ বি হ'ল মানে 2ab প্লাছ বি স্কুৱেৰ চ' কি পালোঁ শেষত এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ অ'কে চ' এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল এ প্লাছ বি হোল এ প্লাছ বিটো আমি দুইবাৰ লিখিম এ প্লাছ বি হোল ইনটু এ প্লাছ বি হোল তাৰপিছত তেনেকৈ মাল্টিপ্লাই কৰিলে হ'ল অ'কে চ' এইখিনি স্ক্ৰীনশ্বট লৈ ল'বা তেতিয়া ভালকৈ বুজি পাবা আৰু মই একদম মানে অলপ দীঘলকৈ কৈছোঁ মেথছটো ইমান দীঘল নহয় আৰু দীঘলকৈ এইকাৰণে কৈছোঁ যাতে কিছুমান বহুত দুৰ্বল ল'ৰা ছোৱালী থাকে যাতে সেইখিনিও বুজি পায় সেইকাৰণে মই অকণমান দীঘলকৈ কৈছোঁ চ' আমি নেক্সট ভিডিঅ'ত আমি এ মাইনাছ বি হোল স্কুৱেৰ যিটো আছে এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ সেইটো আমি প্ৰুভ কৰিম অ'কে